আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ।